অনন্য মূৰ্তি যি একতেই বিলীন হৈ গুচি যায় এই কথা আমাক জনাইছে গতিকে আমি সেইমতে আপোনাৰ মাজত প্ৰকাশ কৰা হৈছে কৃষ্ণ 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 নহা প্ৰসংগ আমি ইয়াত আনি কৈ দিলে অপৰাধ হ'ব নহয় বা ইয়াত দেৱতাৰ বিষয়বস্তুখিনি অহাই নাই ইয়াত কেনেকৈ বায়ুৰ সৃষ্টি হ'ল শব্দৰ সৃষ্টি হ'ল ৰসৰ সৃষ্টি হ'ল তেজৰ সৃষ্টি হ'ল সেইসমূহ আহি আছে হঠাৎ যদি আমি আকৌ দেৱতাৰ প্ৰসংগটো লৈ আহোঁ তেতিয়া বিষয়বস্তুটোক আমি অৱমাননা কৰা হ'ব যেতিয়া কেতিয়াবা যদি আহে আমি আলোচনা কৰিম আপোনাক সেৱা জনাম পাছে দেখিলন্ত ভগ অন্ত্র কৃপময় অন্য তত্র গণ পাছে হবে করিলে ব্রহ্মাণ্ড মান ঐরাম সুবর্ণর বর্ণ করয় প্রকাশ সহস্র মানে জলে কইলা বাস তাত পাছে ঈশ্বর পুরুষে করি লীলা নারায়ণ রূপে পাছে অন্ধে সমস্তর প্রার্থনা কসমরি মনে ব্রহ্মাণ্ড নানা ভাগ করিলা তেখন
শুনি বিদুৰইতো কথা বৰ সুখ প্ৰথমতে ঈশ্বৰৰ ভেদ ভৈলা মুখ বচনে সহিতে তাতে অগ্নি লৈল ঠাই যিটো বাক্য সমস্ততে আনন্দ কৰা মুখৰ ভিতৰত তালু ভেদ ভৈলা অৰাম জীৱা সমে বৰুণতা হাত লইলা অৰাম জীৱা সমে নানা বিধ ৰক্ত নযাও ইহাকে বিষয় বুলি শাস্ত্ৰত কয় অৰামে আৰু ভেদ ভৈলা চকু নাখি চৰ্ম গুৰ্জ লিংগ হস্ত্ৰ দুখানি চৰণ তাখম্বত ভাল মতে বুজি পাতি ইন্দ্ৰিয় দেৱতাৰো পৃথক বিষয় অৰামে ভিতৰত মন বুদ্ধি অহংকাৰ চিত্ৰ বিষয় ইন্দ্ৰিয় দেৱসমে অভলা হয় কৃষ্ণ এতিয়া এই পদবন্ধে কোৱা কথাখিনি আমি আলোচনা কৰিম কথা হল যেতিয়াই পৰম পুৰুষ ভগৱন্তই আদেশ দিলে তেতিয়াই তত্ত্ব সহিতে সকলোৱে এটা স্থানত স্থিতপক্ষ হল আৰু তাতে জগত নিৰ্মাণৰ তেওঁলোকক আজ্ঞা দিলে আৰু তেওঁলোকে সুবৰ্ণ সদৃশ সুন্দৰ ৰণ্ড নিৰ্মাণ কৰি তাতে প্ৰৱেশ কৰিলে পৰম পুৰুষ ভগৱন্তই সহস্ৰ বছৰ লীলা কৰিলে আৰু তেওঁলোক তত্ত্ব সহিতে জলতে কিছুদিন কিছু সময় বসবাস কৰিলে বুলি পদবন্ধে আমাক জনাইছে গতিকে তাৰ পিছত তেৰা সমস্তক লগত লৈ পৰম পুৰুষ ভগৱন্তই এই জগত নিৰ্মাণ কৰিলে আৰু এই জগত কেনেকৈ নিৰ্মাণ কৰিলে ইতিমধ্যে পদবন্ধে ক'বলৈ আমাক যত্ন কৰিছে কৈছে মুখৰ সৃষ্টি মুখৰ পৰাই বাক্যৰ সৃষ্টি জিভাৰ সৃষ্টি জিভাৰ লগত বৰুণ আছে তাৰ পিছত তালু সৃষ্টি কৰিলে কণ্ঠৰ সৈতে হৃদয় সৃষ্টি কৰিলে আৰু এনেকৈ দেহৰ আভ্যন্তৰীণ অংশ আৰু বাহিৰ অংশ সৃষ্টি কৰিলে ইন্দ্ৰিয়সমূহ সৃষ্টি কৰিলে প্ৰতিটো ইন্দ্ৰিয়ৰ লগতে একোজন দেৱতা আছে আমি দেৱতাক বিচাৰি বেলেগে বাহিৰলৈ যাব নালাগে আমাৰ মনত চন্দ জিভাত বৰুণ মুখত অগ্নি নাকত শ্ৰেণী কুমাৰ হাতত জগদীশপাল লকে আদি কৰি চিতত বসুদেৱ চৰণত বিষ্ণুলৈকে এই সকল আমাৰ বাহিৰত নাই আমাৰ দেহৰ মাজতে আছে বুলি কৈছে সেইকাৰণে বাবাই সমস্ত আমাৰ এই পঞ্চভৌতিক দেহটোৱে ভোগবাদী প্ৰৱণতাৰ বশৱৰ্তী হৈ বিষয়ত আবদ্ধ হোৱাৰ কাৰণে এই দেহৰ প্ৰতিটো অংগত থকা দেৱতাসকলক চিনি নাপায় যাৰ কাৰণে কি কৰে দেহটো অসৎভাৱে প্ৰয়োগ কৰে আজি আপুনি চাওক বহুতে কি কৰে মনেৰে ভাল কথা ভবাৰ সলনি বেয়া কথা ভাবে আৰু কয় মই এই কথাটো ভাবিছো মোৰ ভাৱনো কোনে গম পাব মনৰ ভাৱ গম পাবৰ কাৰণেও দেৱতাজনক থৈ দিছে চন্দ দেৱতা তাৰ পিছত জিভাই কি কৰে নাখাবলগীয়া খাদ্য খাই নকবলগীয়া কথা কয় কিন্তু ভাবি লয় মোৰ জিভাখনেহে কৰিছে
কোনেনো গম পাব জিভাৰ সাক্ষী ৰূপে বৰুণ আছে মুখে কেতিয়াবা বেয়া কথা কয় মুখৰ ৰূপত অগ্নি আছে গতিকে হাতে বেয়া কৰ্ম কৰে হাতৰ কাৰণে দেৱতা আছে ভৰিৰ কাৰণে আছে গতিকে প্ৰতিটো অংগৰ কাৰণে একোজন দেৱতা থৈ দিয়া হেতুকে আমাৰ দেহৰ কোনো এটা অংগই বিষয়ৰ বশৱৰ্তী হৈ নকৰিবলগীয়া কৰ্ম কৰি বেয়া কামত লিপ্ত হ'ব নালাগে বিশেষকৈ আমাৰ মনটো যাতে বেয়া ভাৱনাত লিপ্ত নহয় আমি তাৰ কাৰণে সাৱধান হ'ব লাগিব যত যিমান গণ্ডগোল হয় এই গণ্ডগোলৰ কাৰক বোলে মনে যেতিয়াই বেয়া কথা ভাবে বাকীবিলাক অংগই উৎসাহ পায় তাকে কৰি দিয়ে সেইকাৰণে মনটো সাৱধান হৈ থাকিব লাগে এদিন জিভা আৰু দাঁতৰ মাজত কাঁইজা লাগিলে কাঁইজা মানে তৰ্ক লাগিছে জিভাই দাঁতক আৰু দাঁতে জিভাক ক'বলৈ আৰম্ভ কৰিছে কি কৈছে জিভাই দাঁতক কৈছে হেৰ দাঁত তহঁতলে মোৰ বৰ ভয় লাগে বোলে কেলে তহঁতে যদি 32টাই মোক হেঁচা মাৰি ধৰ মইতো খালি চিৰাচিৰ হৈ যাম তেতিয়া দাঁতে কৈছে তহঁতে 32টাই হেঁচা মাৰি ধৰিলে তই চিৰাচি হৈ যাম বুলি যিমান ভয় কৰ আমি তোলে কিন্তু বেছি ভয় বোলে কেলে বোলে তই যদি এবাৰ যদি এটা বেয়া কথা কৈ দিয় তেতিয়াহ'লে মানুহেতো একে ঘুচাই আমাৰ দুই পাৰি ভাঙি দিব কয় নে নকয় একে ঘুচাই ভাঙি দিম বুলি সেইকাৰণে আমাৰ জিভাখন সাৱধান হ'ব লাগিব মুখখন সাৱধান হ'ব লাগিব হাতটো সাৱধান হ'ব লাগিব ভৰি সাৱধান হ'ব লাগিব চকু সাৱধান হ'ব লাগিব কাণ সাৱধান হ'ব লাগিব যাতে ভগৱন্তই এইকেইটা ইন্দ্ৰিয়ৰ লগত জড়িত কৰি দিয়া দেৱতাবিলাকে যাতে আমাক বেয়া পায় যাতে আঁতৰি নাযায় তাৰ কাৰণে আমি প্ৰত্যেকজন ব্যক্তি সাৱধান হৈ বিষয়ত লিপ্ত নোহোৱাকৈ যেনেকৈ আমাৰ কি হয় বোকাত পদুম ফুল ফুলে কিন্তু পদুম ফুল বোকাত কেতিয়াও লিপ্ত হৈ নাযায় আমিও বিষয়ৰ মাজতে থাকি বিষয়ৰ কৰাল গ্ৰাসে যাতে আমাক নেলেতিয়াই তাৰ কাৰণে আমি কৰ্ম কৰিব লাগিব গতিকে আৰু অকণ পাত যাওঁ আমি আলোচনা কৰিম ঠিক 1:30 বজাৰ লগে লগে আমি অকণমান বিৰতি ল'ম 1 ঘণ্টা সময়ৰ কাৰণে আৰু 2:30 বজাৰ পৰা আজি এই পাঠৰাখন অলংকৃত কৰা বাপজনাক মই বিশেষ ধন্যবাদ জনাইছো এখেতৰ পাঠত কিন্তু গহীনতা আছে হেহে 2:30 বজাৰ পৰা আমি 4 বজালৈকে বাপজনাৰ লগত একেলগে মিলিত হৈ এই তৃতীয় স্কন্ধৰে আপোনালোকে সকলোৱে উপলব্ধি কৰিব পৰা এটি বিষয়বস্তু কপিল প্ৰভুৰ দ্বাৰা মাতৃ দেৱহতী ভক্তি লক্ষণ বৰ্ণনা আমি এইটো বাপৰ লগতে পাঠ কৰিম আৰু আমি আলোচনা কৰিম 2:30 বজাৰ পৰা কৃষ্ণ 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 আকৌ এবাৰ কৰিব প্ৰশ্নটো বাপে বৰ ধুনীয়া প্ৰশ্ন কৰিছে আপোনালোকে গুৰুত্ব দি শুনিব এই প্ৰতিটো ইন্দ্ৰিয়ৰ লগতে প্ৰতিজন দেৱতা আছে আৰু সেই দেৱতাবিলাকক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে হৃদয়ৰ মাজত খুদে কৃষ্ণ আছে তাৰ পিছতো আমি বিপদত পৰো নকৰিবলগীয়া কাম কৰাৰ কাৰণটো কি বাৰু হয়নে নহয় বাৰু এই কথাটো উপলব্ধি কৰি সেই কাৰণটো নকৰিবৰ কাৰণে এই কাৰণটো নহবৰ কাৰণে আমি অকমান আপোনালোকক ক'ব বিচাৰিছো বাপাই এই দেৱতাবিলাকৰ উপৰিও কৃষ্ণ দেৱতাও আপোনাৰ লগত থকাৰ পিছতো আপুনি আমি যে বেয়া কামত লিপ্ত হ'ব লগা হয় তাৰ পৰা আমি ৰক্ষা পাবৰ কাৰণে এটা কাম কৰিব লাগিব বাপাই সমস্ত মই আপোনালোকক এটা কাহিনীৰ যোগেদি কম এবাৰ
এজন মানুহ এখন দোকানলৈ গৈছে দোকানীক কৈছে যে মোক এটা ছাতি দিয়ক দোকানীয়ে বোলে কেনেকুৱা ছাতি লাগিব বোলে আপোনাৰ দোকানত থকা সবতকে দামী ছাতিটো মোক দিয়ক তেতিয়া দোকানীজনে এটা ছাতি উলিয়াই দি ক'লে এইটো ছাতি লৈ যাও আপুনি মোক 300 টকা দিয়ক তেতিয়া কৈছে এই ছাতিটো কেইদিন যাব বোলে 4 বছৰ যাব বোলে মোক ইমান কম দামী ছাতি নালাগে বোলে কেনেকুৱা ছাতি লাগে বোলে মোক এনেকুৱা এটা ছাতি দিয়ক যেটো ছাতি নেকি মোৰ হাত পুৰুষলৈকে ললেও যাতে ছাতিটো নাফাটেও নাভাগেও তা দোকানীজনে কৈছে তেনেকুৱা ছাতি আপুনি কৰবাত পাব পাৰে কিন্তু মোৰ দোকানত নাই তে গ্ৰাহকজন ঘূৰি আহি পেলাই পদুলি মুখ পোৱাৰ লগে লগে দোকানীজনে গ্ৰাহকজনৰ মনোভাৱ বুজি পাই ক'লে আহক আপুনি বিচৰাৰ দৰে ছাতি এটা মোৰ দোকানত আছে এটাই আছে গতিকে আপুনি সেই ছাতিটো লৈ যাওক কিন্তু মনত ৰাখিব এইটো ছাতি আপুনি লৈ যাব দি সাৱধানে ব্যৱহাৰ কৰিব বোলে কেইদিন যাব বোলে একদম চকু মুদি 200 বছৰ যাব কিন্তু আপুনি ছাতিটো কোনোদিন ৰ'দ আৰু বৰষুণত মেলিব নোৱাৰিব ঠিক তদ্ৰুপ পৰম পুৰুষ ভগৱন্তকে আদি কৰি সমস্ত দেৱতা হ'ল আমাৰ ইন্দ্ৰিয় সমূহৰ একোটা ছাতি এটা আপুনি যদি ছাতি মেলি ধৰে ছাতিয়ে আপোনাক ৰ'দ বৰষুণৰ পৰা ৰক্ষা কৰাৰ দৰে সংসাৰৰ তিনিটা তাপৰ পৰা আপোনাক ৰক্ষা কৰিব কিন্তু আপুনি যদি ছাতিটো জপাই পেলাই চুক এটাত পেলাই থৈ দিয়ে তেতিয়া হলে কিন্তু আপুনি ৰ'দতো গৰম উঠিব বৰষুণত তিতিব লাগিব গতিকে আমি ভগৱন্তৰ ৰূপী ছাতিটো যাতে আমি মেলি ধৰিব পাৰো তাৰ কাৰণে বাপ সাৱধান হ'ব লাগিব কৃষ্ণ 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 ঈশ্বর তইতো খবর কল্পনা কেবল অজীব দেহ বুঝি বাবি দূর মহাবল আবে শুনা তিনি লোক জন্মিল মতে গর্গ জন্মিলে কবিরা তোর মস্তকতে ঐরাম শরণত হন্তে ভৈলা পৃথিবী প্রকাশ নাভিদারে উপজিলা বিমল অরামে আরু কহু জীবা লোক জহর সত্র গুণে স্বর্গ কপায় লন্ত দেব মনুষ্যর যশ গুণে ভূমি রহিলা ভূত পেট তমু গুণে আকাশে থাকিলা পিতৃ সমে চাৰি জাতি ভৈল উৎপত্তি তাকু কহু শুনি উবি দূৰ মহামতি মুখহন্তে পিতৃ সমে জন্মিলা ব্ৰাহ্মণ সত্য শৌচ আদি যাৰ নুগুচয় ঐৰাম বাহু দুইট পচন্দ সতীয় ভৈলা জান তিনি বৰ্ণক যেন ৰাসন্ত সাক্ষাৎ উৰুত জন্মিলা বৈশ্য সবা
ৰচয় যাৰ সেৱা বৃত্তিতে তুষ্ট ভগৱন্ত এহি চাৰি বৰ্ণ পুৰুষতজন মিলন্ত্ৰ আৰাখবে আপোনাৰ স্বধৰ্ম চৰি পৰম শ্ৰদ্ধানিতে ভজে দেৱ হৰি আবে তিনি পুৰুষৰ কেহু না ভেদ পৃথকে পৃথকে তাৰ অলয়ু পৰি সেদ অৰাম প্ৰকৃতিৰ দ্বাৰে পাছে মহত্ৰ সজয় পৰম পুৰুষ বুলি তাহাকে কহয় ব্ৰহ্মাণ্ডৰ মাজে যিটো আছা নাৰায়ণ দ্বিতীয় পুৰুষ তাকে বোলে সৰ্বজন কৃষ্ণ এতিয়া এই গোটেই সৃষ্টিৰ এক সুন্দৰ পৰিৱেশ আমাক পদবন্ধে জনাই আছে কেনেকৈ বিৰাট পুৰুষৰ পৰা বিৰাটৰ মস্তকৰ পৰা গৰ্বৰ সৃষ্টি হ'ল নাভিৰ পৰা আকাশৰ সৃষ্টি হ'ল এই গোটেই কথাখিনি আমাক কবলৈ যত্ন কৰিছে পৰম পিতাৰ পৰা কেনেকৈ চাৰি জাতিৰ সৃষ্টি হ'ল কৈছে যে মুখৰ পৰাই ব্ৰাহ্মণ সকলৰ সৃষ্টি বুলি কৈছে বাহুৰ পৰা ক্ষত্ৰিয়ৰ সৃষ্টি বুলি কৈছে উৰুৰ পৰা বৈশ্যৰ সৃষ্টি বুলি কৈছে আৰু চৰণৰ পৰা ক্ষুদ্ৰ সকলৰ সৃষ্টি বুলি কৈছে আৰু সতৰজতম তিনি গুণৰ দ্বাৰা ভূত প্ৰেত সকল থাকেগৈ প্ৰেতলোকত দেৱতা সকল থাকেগৈ স্বৰ্গত আৰু মনুষ্যৰ স্থান পৃথিৱীত বুলি আমাক এতিয়া পদবন্ধে এক কাব্যিক দৃষ্টিভংগীৰ দ্বাৰা কবলৈ যত্ন কৰিছে গতিকে এয়া পৰম পুৰুষ ভগৱন্তৰ বিনন্দিয়া সৃষ্টিৰ একোটা ৰূপ আমাক জনাই দিলে আজি কাব্যিক ভাৱে এখন চিত্ৰৰ প্ৰতিফলন ঘটায় গতিকে ইয়াক আমি উপলব্ধি কৰিব লাগিব কিন্তু মনুষ্য ৰূপে পৃথিৱীলৈ অহা আমি সকলে এটা কথা আজি ইয়াৰ দ্বাৰা চিন্তা কৰিব লাগে আমি পেটলোকলৈ যোৱা কথাও চিন্তা কৰিব নালাগে স্বৰ্গলোকলৈ যোৱা কথাও চিন্তা কৰিব নালাগে আমি পৃথিৱীলৈ বাৰে বাৰে আহি থকাৰ কথাও চিন্তা কৰিব নালাগে আমাক কেৱল এটা কথা কৈছে যে ইয়াত যদিও চাৰি জাতি দেখুৱাইছে এই চাৰি জাতিৰ মাধ্যমেৰে আপোনাৰ মাজতেই চাৰিটা বৈশিষ্ট্য লুকাই আছে অৰ্থাৎ আপোনাৰ মুখখন হ'ল ব্ৰহ্ম মুখেৰে সদায় হৰি কথা ক'ব লাগিব আপোনাৰ বাহুৱে সদায় শ্ৰম কৰিব লাগিব কেৱল দিনে ৰাতিয়ে নাম গাই হাত চাপৰি বজাই থাকিলে সংসাৰ নচলিব সৎভাৱে শ্ৰমো কৰিব লাগিব ক্ষত্ৰিয় মানে যুদ্ধ বিগ্ৰহ কৰাৰ কথাটো কোৱা নাই আমাক কি বুলি কৈছে দেহাত্মা বিবেকৰ বিৰুদ্ধে পৰমাত্মাক লাভ কৰিবৰ কাৰণে ভাল আৰু বেয়াৰ মাজত যিখন যুদ্ধ চলি আছে সংসাৰৰ মাজত এই যুদ্ধত অৱতীৰ্ণ হৈ
আমি আত্মাবাদী ভাৱনালৈ গতি কৰিব পৰা পৰিৱেশটো আমি নিৰ্মাণ কৰিবৰ কাৰণে প্ৰত্যেকে যত্ন কৰিব লাগিব আৰু ক্ষুদ্ৰ অৰ্থাৎ আমি সেৱামূলক মনোভাৱটো প্ৰত্যেকৰে মনত যে থাকিব লাগিব এই গোটেই কথাখিনি বুজাবৰ কাৰণে এই সৃষ্টি তত্ত্বটো আমাৰ মাজত আজি তুলি ধৰিলে গতিকে আমি কৃপালু বাবাই সমস্ত আৰু মাত্ৰ 4 মিনিট আছে অকনমান বাহিৰলৈও যোৱাৰ কথা ভাবিছো 11:30 বজাৰ পৰা 2 ঘণ্টা সময় আপোনালোকৰ মাজত আলোচনা কৰিছো আধা ঘণ্টা মান বিৰতি লৈ পুনৰ আকৌ আলোচনা কৰিম আলোচক এজন দি থৈছে এৰাই আগবঢ়াই যাব আমি আহি পেলাই আকৌ খন্তেক বিৰতিৰ পিছত আকৌ আলোচনা বহাম কৃষ্ণ